আমাৰ নিৰ্দিষ্ট বক্তা ডাঙৰীয়া সদৌ অসম চাওতাল মাঝি মণ্ডলৰ দীপেন চৰেণ ডাঙৰীয়াই বাহা উৎসৱৰ সম্বন্ধে বিস্তৃত বিৱৰণ আপোনালোকৰ আগত দাঙি ধৰিছে। বাহা আমাৰ ফাগুন মাহৰ শুক্লা পঞ্চমী তিথিৰ পিছৰ পৰাই আমাৰ অনুষ্ঠিত কৰে চাওতাল জনগোষ্ঠীয়ে, আৰু চাওতাল জনগোষ্ঠীয়ে এইটো হাজাৰ হাজাৰ বছৰৰ আগতেই অসমত অনুষ্ঠিত কৰি আহিছে। বিশেষকৈ আমাৰ চাওতালৰ যিসমূহ গাঁও বা তলা, আমি সেই তলাসমূহৰ আমাৰ বেছিভাগ আমাৰ এই মাঝি থান আৰু জাহেৰ থান। সাধাৰণতে আমাৰ হাবিৰ মাজত, জাহেৰ থানটো আমাৰ হাবিৰ মাজত থাকে, আৰু আমি তেনেকুৱা সেই জংঘলৰ মাজতেই তেনেকুৱাকেই আমাৰ চাওতালসকলৰ এই থানকেইটা মাঝি থান আৰু জাহেৰ থান আছিল। আৰু চাওতালসকলক সেইকাৰণে আমি প্ৰকৃতিৰ পূজাৰী বুলি কোৱা হয়। আৰু চাওতালসকলে কোনো দেৱতা এনেকৈ পূজা নকৰে। আপোনালোকে চাওতালৰ যিকোনো অনুষ্ঠানতে দেখিব মাৰাং গুৰু। মাৰাং মানে হ'ল ডাঙৰ আৰু গুৰু মানে হ'ল বাহা। তাৰমানে পৃথিৱীত যিটো প্ৰকৃতিৰ শক্তিকে আমাৰ চাওতাল জনগোষ্ঠীয়ে আটাইতকৈ ডাঙৰ শক্তি বুলি উপাসনা কৰে। সেইকাৰণে চাওতালসকলে জহাৰ মাৰাং গুৰু, এয়া কোনো দেৱতা নহয়। আমি আপোনালোকে এইটো জানি ল'ব, আমি চাওতালসকল প্ৰকৃতিৰ পূজাৰী। গতিকে এই চাওতালসকলৰ এই বাহা হ'ল ফুল। ফুলৰ লগত এই বসন্তৰ আগমনৰ লগে লগে এই ফুলৰ লগত সংগতি ৰাখি চাওতাল জনগোষ্ঠীয়ে এই বাহা উৎসৱ অনুষ্ঠিত কৰে। আৰু এই বাহা উৎসৱ এনেকৈ আমাৰ চাওতাল জনগোষ্ঠীয়ে এনেকৈ মনা হয়, যদিহে আমাৰ বাহা বংগা প্ৰতিটো তলাত অনুষ্ঠিত নহয়, তেতিয়াহ'লে সেই তলাত আমাৰ বাপলা অৰ্থাৎ বিয়া সভাও আমাৰ অনুষ্ঠিত হ'ব নোৱাৰে। গতিকে আমি বাহাক আমাৰ চাওতাল জনগোষ্ঠীৰ জাতীয় উৎসৱ হিচাপে আমি গণ্য কৰোঁ। আজি এই বাহা সন্মিলনস্থলীত আমাৰ সদৌ অসম চাওতাল মাঝি মণ্ডল তথা সদৌ অসম চাওতাল উন্নয়ন সন্থা, সদৌ অসম মহিলা সমিতিয়ে এক আটকধুনীয়া পৰিৱেশ ৰচনা কৰিছে, আৰু তাৰ বাবে মোৰ তৰফৰ পৰা তেখেতসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সোমাই আহিয়ে আমাৰ যিটো চাওতাল জনগোষ্ঠীৰ আজি আমি এইফালে আহি আমি চাওতাল সদৌ অসম চাওতাল মাঝি মণ্ডলৰ পতাকাসমূহ দেখিছোঁ, আৰু সদৌ অসম চাওতাল উন্নয়ন সন্থাৰো 2-এখন পতাকা দেখিছোঁ, আৰু তাৰ পিছতেই আমি জাহেৰ থান মাঝি থান দেখিছোঁ। আমি চাওতাল জনগোষ্ঠীৰ আমাৰ সংস্কৃতি আপোনালোকৰ আগত ইয়াত দেখুৱাইছে। গতিকে আমাৰ পৰম্পৰা আমি কেনেদৰে আমাৰ বাহা উৎসৱ আমি আগবঢ়াই নিওঁ, এইখিনিও আপোনালোকৰ আগত দাঙি ধৰিছে। আৰু আমি এই আমাৰ চাওতালৰ উপাসনাস্থলী ইতিমধ্যে আমাৰ মাঝি থানৰ কথা আপোনালোকৰ আগত দাঙি ধৰিছে, আৰু আমাৰ বিধায়ক মহোদয়েও ইতিমধ্যে কৈছে আমাৰ মাঝি মহাসমূহ আমাৰ অসম চৰকাৰে আগবঢ়াইছে। হয়, আমাৰ আগবঢ়াইছে। আমি সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ কথাও এইখিনিতে মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। সদৌ অসম চাওতাল উন্নয়ন সন্থা 2004 চনতে গঠন হৈছিলে, আৰু ইতিমধ্যে সদৌ অসম চাওতাল উন্নয়ন সন্থা সামাজিকভাৱে এটা পঞ্জীয়নভুক্ত সন্থা, আৰু মই সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলোঁ 2019 চনত। আৰু তাৰ পিছৰ পৰাই আমি চাওতালৰ জনগোষ্ঠীৰ বিভিন্ন উন্নয়নৰ হকে কাম কৰি আহিছোঁ। আমি প্ৰথম পৰ্যায়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লগ কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰিছোঁ। আৰু অসমত আমি এটা কথা আমি স্বীকাৰ কৰিব লাগিব, অসমত ভাৰত স্বাধীন হোৱাৰ পিছত অসমত বহুতকেইখন চৰকাৰ পাৰ হৈ গ'ল। আপোনাৰ বিভিন্ন দলৰ চৰকাৰ, বিভিন্নজন মুখ্যমন্ত্ৰী হৈ গ'ল, কিন্তু আমি এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত্বত আমি এইটো কথা স্বীকাৰ কৰিব লাগিব, তেখেতেহে আমাৰ চাওতাল জনগোষ্ঠীক পোনপ্ৰথমবাৰৰ বাবে মাঝি থানসমূহ দিছে। আমি 2022 চনত সদৌ অসম চাওতাল উন্নয়ন সন্থাই 2022 চনত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিছিলোঁ, আৰু আলোচনা কৰোঁতে আমি কেইবাবাৰো আলোচনা হোৱাৰ পিছত প্ৰথম পৰ্যায়ত আমি 20টা মাঝি থান আমাক তেওঁলোকে দিছিল, আৰু সেই 20টা মাঝি থানৰ আমি চৰাইদেউ জিলাত 3টা মাঝি থান দিব পাৰিছিলোঁ। এই চৰাইদেউ জিলাত যি 3টা মাঝি থান দিছিলোঁ সেইকেইটা আছিলে বিষ্ণুপুৰ জংঘলবস্তি মাঝি থান, পূব নলবৰীয়া পূৰ্বাঞ্চল আটুগ্ৰাম মাঝি থান, আৰু টিমন বৰটানি মাঝি থান। এই 3টা মাঝি থান আমি প্ৰথম পৰ্যায়ত যি 20টা মাঝি থান দিছিলে তাত দিব পাৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত আমাক পুনৰ 2023-24 বৰ্ষত আমাক পুনৰ 27টা মাঝি থান
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যোগেদি আমি লাভ কৰিছিলোঁ আৰু সেই ২৭টা মাঝি থানৰ ভিতৰত ৫টা মাঝি থান এই চৰাইদেউ জিলাত আমি দিব পাৰিছিলোঁ আমাৰ সদৌ অসম চাওতাল উন্নয়ন সন্থা চৰাইদেউ জিলা সমিতিৰ সভাপতি সম্পাদক তথা আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জিতেন চৰেণ এখেতসকলৰ লগত আলোচনা কৰি আমি যি পিছত ৫টা দিছিলোঁ সেইকেইটা আছিলে দেওপানী হাবি মাঝি থান তাৰপিছত আছিলে লেটৰ পুখুৰী আঁতু মাঝি থান আৰু কৈলাডুবি মাঝি থান আৰু টিয়ক বালিজান আঁতু মাঝি থান আৰু তামোলবাৰী আঁতু মাঝি থান আমি তাৰ পৰৱৰ্তী সময়তো আপোনালোকক জনাবলৈ পাম আমি সুখী হ'ম আৰু এই বছৰটো আমি পুনৰবাৰ আমি অসম চৰকাৰৰ হাতত দিছোঁ পুনৰ ৮টা মাঝি থান চাগে আপোনালোকৰ চৰাইদেউ জিলাত আমি দিব পাৰিম এই মাঝি থানসমূহৰ কাৰণেই আমি অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মুকলি মনে আমাৰ চাওতাল ৰাইজে তেখেতক আমি ধন্যবাদ জনাব লাগিব আৰু সেয়ে আজি দেখিছোঁ এই মাঝি থানৰ এক সিফালে ধুনীয়াকৈ তেখেতসকলক সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰি এখন বেনাৰ ইতিমধ্যে আঁৰি থোৱা দেখা পাইছোঁ আমি উদ্যোক্তাসকললৈ এই ক্ষেত্ৰত আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আমি হ'লেও আৰু বৰ্তমান চৰকাৰে আমাৰ চাওতালসকলৰ কাৰণে আৰু এটা কাম কৰি থৈছে আজি ৩০ মাৰ্চ অহাকাইলৈ ৩১ মাৰ্চ তাৰপিছত নহ'ব ১ এপ্ৰিল ১ এপ্ৰিলৰ পৰা আমাৰ নতুন শিক্ষাবৰ্ষ আহিব আৰু এই নতুন শিক্ষাবৰ্ষত আমি দেখিবলৈ পাম আমাৰ প্ৰাথমিক বিদ্যালয়ত আমাৰ চাওতাল ভাষা বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিদ্যালয়ত আমাৰ চলিবলৈ গৈ আছে অলচিকি লিপিৰ দ্বাৰা আমি চাওতালী ভাষা প্ৰাথমিক বিদ্যালয়ৰ পৰাই আমি এতিয়া পঢ়িবলৈ পাব আমাৰ ছাত্ৰ ছাত্ৰীয়ে তাৰ বাবে আমি অসম চৰকাৰক আপোনালোকৰ উপস্থিত সকলোৱে এটা হাত তালি মাৰি তেওঁলোকক ধন্যবাদ জনাব পাৰে আমি ১ এপ্ৰিলৰ পিছত আমি এইটো এটা আমাৰ বাবে আমাৰ চাওতাল জনগোষ্ঠীৰ বাবে এটা ডাঙৰ স্বীকৃতি চাওতাল জনগোষ্ঠীৰ যি ভাষা